তেওঁলোকে আজি বাবুকি দিছে আমি আত্মহত্যা কৰিবলৈ বাধ্য হ'ম, আমি সুইসাইড কৰিবলৈ বাধ্য হ'ম। তেওঁলোকে মানে কিমান ডাঙৰ সমস্যা হ'লে এনে কথা তেওঁলোকৰ মুখেৰে ওলাব পাৰে, এনে কথা তেওঁলোকে ক'ব পাৰে। মোৰ হাতত এখন আপোনালোকে কাগজ দেখা পাইছে, আপোনালোকে ভিডিঅ'টো চাই আচৰিত হ'ব। এই কাগজত সোমাই আছে বহু ডাঙৰ ৰহস্য সোমাই আছে। আৰু এইফালে মানুহসকল চাওক কেনেদৰে একাটো পানীত কেনেদৰে নামিছে, আপোনালোকে চাওক। মানে এই বিষয়টো শুনিলে আপোনালোকৰ মানে চকু কপালত উঠিব। এই কাগজত 610 গৰাকী ব্যক্তিৰ চহী, হোজাই ডিষ্ট্ৰিক্টৰ পূব বগুৰি এয়া কাগজ। আৰু পিছফালে মানুহসকল পানীত নামি গৈছে চাওক। মানে ইয়াতে 4খন গাঁও আছে, 4খন গাঁৱৰ পানী বৰ্তমান মানে বেটি লগাই দিছে সন্মুখত, পানী বন্ধ কৰি দিছে। বৰষুণৰ পানী ষ্টক হৈ গৈছে। এই বৃহত্তৰ 4খন গাঁৱৰ এই বৃহত্তৰ অঞ্চলৰ পানী যমুনা নৈত গৈ পৰে এই বাটেৰে। আৰু যমুনা নৈত গৈ পৰা সেই বাট বৰ্তমান বান্ধ লগাই দিছে সন্মুখত, বেটি লগাই দিছে সন্মুখত। এই সমস্যা সৰু সমস্যা নহয়, বৃহৎ ডাঙৰ সমস্যা, যাৰ বাবে তেওঁলোকে মুখেৰে কৈছে যে আমি সুইসাইড কৰিবলৈ বাধ্য হ'ম। কাৰণ আমাৰ খেতি মাটি, আমাৰ খেতিৰ মাটিৰ শস্য ইতিমধ্যে সব জলাঞ্চলত পৰিণত হৈছে, বিনষ্ট হৈছে, বৰবাদ হৈছে। খেতি একেবাৰে বৰ্তমান শস্য একেবাৰে মানে নোহোৱা হৈছে। বৰ্তমান এই পানী কোনোফালে যাব নোৱাৰে, ষ্টক হৈ গ'ল, ষ্টক। এতিয়া এই প্ৰব্লেমটো সলভ মানে কেনেকৈ হ'ব বুলি ভাবিছে আপুনি? আমি এইটো যদি আমাৰ সাৰ্কুল বাইদেউ বা ডিচি ছাৰে আহি পেলাই বানটো আমাৰ কাটি দিয়ে, মাত্ৰ 2-3জন মানুহৰ বেনিফিটৰ কাৰণে মাছ মাৰা মানুহ, সিহঁত একমাত্ৰ মাছৰ স্বাৰ্থত মাছ বিকিব কাৰণে 4-5 গাঁৱৰ মানুহে এইটো কৰি আছে। আমাৰ 4-5 গাঁৱৰ মানুহৰ ইমান কষ্ট দি আছে। চিলিপ 4জন মানুহ দুঃসৃষ্টিকাৰী, সিহঁতে এটাই সিহঁতৰ বেনিফিট মাছ বেচিব বজাৰত। 4জন মানুহ 4খন গাঁৱক পানী খুৱাই আছে। এই 4জন মানুহৰ মানে কি যে আমি নাজানো, এইটো ক'ব নোৱাৰো কি সোমাই আছে ইয়াত। বিভাগে বিচাৰিলে এদিনতে এই সমস্যা সমাধান কৰি দিব পাৰে। আজি 4খন গাঁৱৰ মানুহ, 4জন মানুহে 4খন গাঁৱৰ মানুহক পানী খুৱাই আছে। কিয় এই পানী খাবলগীয়া হৈছে, কিয় কৃষি ভূমি বিনষ্ট হ'বলগীয়া হৈছে? আজি প্ৰায় 2-3 বছৰৰ পৰা ভুগি আছোঁ। যোৱা বছৰ আমি আমাৰ MLA ছাৰক অৱগত কৰিছোঁ। ছাৰে ডিচি ছাৰৰ কথা কৈ দিলে, তেওঁ ডিচি ছাৰৰ ওচৰত গ'লোঁ। প্ৰায় আমাৰ 4টা গাঁৱৰ ৰাইজ লৈ গৈছিলোঁ। যোৱাৰ পিছত 4টা গাঁৱৰ মানুহে প্ৰায় 500 চহী মাৰি ডিচি ছাৰৰ ওপৰত, ডিচি ছাৰে বহুত ৰেছপন্স দিছে। দি পেলাই ডিচি ছাৰে আমাৰ ADC ছাৰৰ ওচৰত নি পেলাই কৈছে, বানটো যেনেকুৱা কাটিব লাগে এইটো কটাই দিয়া, তুমি ইমিডিয়েট কিবা একশ্যন লৈ পেলাই, পুলিচ দি হওক যি হওক। তেতিয়া ADC ছাৰে মানে ইমান গুৰুত্ব লোৱা নাই, বস্তুটো নলৈ পেলাই কাগজখন পঠিয়াই দিলে আমাৰ হোজাই চাৰ্কুল বাইদেউৰ তাত। হোজাই চাৰ্কুল বাইদেউ 2টা আমাৰ পূব বগুৰি গাঁৱৰ গামবুঢ়া মনৰা বেগম, আমলিপুকুৰৰ গামবুঢ়া জাকাৰিয়া হুছেইন, সিহঁতক লৈ পেলাই এটা মেপ বনালে। মাটি কিমান 100 বিঘা আছে চব ল'লে। বাইদেউ আহিলে 2-3বাৰ আহি পেলাই অৰ্ডাৰ দিলে বানটো কাটিবৰ কাৰণে। কি যে লেহেমীয়া নাজানো, বানটো আজিলৈকে কটা নাই। আজি আমি 4টা গাঁৱৰ মানুহ অৰ্ডাৰ দিলে। চাৰ্কুল মেডামে ইয়াত ফিল্ডত আহি পেলাই ক'লে বানটো আপোনালোকে কাটি দিয়ক। 2-3বাৰ আহিলে বাইদেউ। অহাৰ পিছতো সিহঁতে বানটো কটা নাই। কি ইয়াত সোমাই আছে ৰহস্য মই বুজি পোৱা নাই। আমি আহ্বান কৰি আছোঁ চৰকাৰক বা আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ডিচি ছাৰক আহ্বান কৰি আছোঁ, অতি সোনকালে আমাৰ বানটো, আমাৰ নহ'লে আমি মানুহ মৰিম, সুইসাইড কৰিব লাগিব। ইমান খেতি পথাৰ চব পানীৰ মিছত। কিন্তু বিভাগে এই বিষয়টো যাতে গুৰুত্ব সহকাৰে লৈ এই 4খন গাঁৱৰ মানুহৰ এই সমস্যাটো চিৰদিনৰ বাবে যাতে সমাধান হয়। এয়া চাওক, দলে দলে এনেদৰে ওলাই আহিছে। কেৱল মাত্ৰ এখন ঠাইত থিয় হৈ আমি ভিডিঅ' কৰিছোঁ, কিন্তু এই বৃহত্তৰ এৰিয়াত হেজাৰ কৃষিভূমি। ইফালে চাওক, হেজাৰ কৃষিভূমি, সন্মুখত কেমেৰা ঘূৰাই দিয়া হেজাৰ কৃষিভূমি বৰ্তমান এনেদৰে আবদ্ধ হৈ গৈছে। পানী যোৱাৰ কোনো ৰাস্তা নাই, পানী যোৱাৰ কোনো বিকল্প পথ নাই। কাৰণ যি বিকল্প পথ আছিলে সেই পথ ইতিমধ্যে বান্ধ লগাই দিছে, ভেটি লগাই দিছে, যাৰ বাবে চাওক কিমান মানুহ আজি চাওক গোটেই গাঁৱৰ ৰাইজ আজি ওলাই আহিবলৈ বাধ্য হৈছে। আমাৰ সমাধান কৰি দিয়ক। এই বান্ধৰ কাৰণে আমালোকে বহুত অসুবিধাত আছো।